কম আৰু প্ৰেক্টিকেলি 7 দিন আছে। এই 7টা দিনত আমি যিখিনি অঞ্চলত যোৱা নাই আমি যাব লাগিব। আজি মই মাজবাটত ইতিমধ্যে কেইবাখনো সভা কৰিছোঁ। আজি কাৰ্যালয়টো ল'বৰ কাৰণে মোৰ অলপ সময় আছিল, মই গুচি আহিছোঁ। আৰু মই গোটেই 11টা সমষ্টি মই টাচ কৰি দেখিব পাইছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'ব নোৱাৰে। কেইবাটাও কাৰণ আছে। নেদেখা কাৰণ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ 2-2.5 লক্ষ মান মানুহে তেওঁলোকৰ নিজৰ প্ৰাৰ্থীগৰাকীক পচন্দ নাই। খুব চাইলেণ্ট ভোট একচামে দিব। এজিপি সকলৰো বহুত চাইলেণ্ট ভোট প্ৰদান কৰিব। আনকি বিজেপিক সমৰ্থন কৰা UPPL দলৰ বহুত কৰ্মকৰ্তাই আমি জানিব পাৰিছোঁ আমাৰ এই পিছপৰা অঞ্চলৰ পৰা যিগৰাকী প্ৰাৰ্থী উঠিছে তেওঁক আমি ভোট দিব লাগিব, তেনেকুৱা চিন্তা চৰ্চা কৰিছে। মইতো ভাবোঁ আমি 1.5-2 লাখ ডিফাৰেঞ্চত বিজয় হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে বাহিৰত জানে BTCৰ বাহিৰত যিকেইটা সমষ্টি আছে সেই সমষ্টিকেইটা আমি য'তেই গৈছোঁ ত'তেই মানুহখিনিয়ে প্ৰস্তুত হৈ আছে আমাক ভোট দিবৰ কাৰণে। উল্টাই কৈছে আমাৰ ইফালে নাহিব, বেলেগ ফালে যাব, আমি ভোট দিমেই। হয়, ভাৰতীয় জনতা পাৰ্টিৰো এটা স্থিতি আছে, কিন্তু নলবাৰী সমষ্টি ওলাই গ'ল, প্ৰায় 1.5 লাখ ভোট ডিফাৰেঞ্চ পাইছিল। তেওঁলোকৰ 7.5 লাখৰ পৰা 1.5 লাখ কমিলে। আমি 2-2.5 লাখ ভোট দিছিলোঁ, সেইটো কমিলে। গতিকে গৈ তেওঁলোকৰ ভোট 3.5 লাখ মান থাকে, কিন্তু এই 3.5 লাখত যিহেতু বিজয়ী হ'ব নোৱাৰে আৰু নতুনকৈ ভোটো তৈয়াৰ হোৱা নাই যে তেওঁলোকক কোনোবাই দিব, গতিকে সেইফালৰ পৰা লক্ষ্য কৰিলে আমি বিজয়ী হ'ম, সেইটো প্ৰায় নিশ্চিত। হয়, নিশ্চয়। মই এইকাৰণে কৈছোঁ যিসকল MP ইয়াত আহিছে, এগৰাকীও যোৱাবাৰ দিলীপ লোকেল আছিলে, এতিয়া দিলীপ শইকীয়াও লোকেল নহয়, তেওঁ বৰপেটা সমষ্টিৰ মানুহ। গতিকে সেই হিচাপে হয়, ভাৰতীয় মানুহ হ'লে ভাৰতবৰ্ষত য'তে ত'তে নিৰ্বাচন খেলিব পাৰে, কিন্তু মানুহৰ মান সন্মানৰ কথা আছে। য'ত 22 লাখ মানুহ আছে তাত এগৰাকী মানুহ উলিয়াব নোৱাৰেতো ভাৰতীয় জনতা পাৰ্টীয়ে, সেইটো দুখৰ বিষয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলৰ কাৰণে অপমানৰো কথা। যোৱাকালি অশোক সিংঘালে অভিযোগ কৰিছে যে কোকৰাঝাৰ, বজৰং, ওদালগুৰিত মই তেওঁ এগৰাকী মন্ত্ৰী, মোৰ ক'বলগীয়া একো নাই। মই নাজানো আমাৰ অসমৰ কোন অসমীয়া মানুহ UP বিহাৰত গৈ মন্ত্ৰী হ'ব পাৰে, ইয়াত কিন্তু হৈছে। তেওঁই তাৰ উদাহৰণ। আমাৰ মাজবাট অঞ্চলৰ সৰ্ববৃহৎ যুৱক মোৰ বন্ধুবৰ্গ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজবাট আঞ্চলিকৰ সম্পাদক, প্ৰাক্তন সম্পাদক সন্মানীয় দীপেন বৰাদেৱক আমাৰ আগফালে আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ দীপেন বৰাদেৱ, মাজবাট অঞ্চলৰ সৰ্ববৃহৎ যুৱক, তেখেতে BPF দলৰ নীতি আদৰ্শ ভাল পাই আমাৰ দলত আহিছে। এইবাৰ মই অনুৰোধ জনাম, আমাৰ এটা সময়ত কংগ্ৰেছ দলৰ প্ৰেসিডেন্ট আছিল, আমার বাহিপুকুরি গাঁও পঞ্চায়েতৰ প্রেসিডেন্ট আছিল, মাজবাটৰ সমাজকর্মী সম্মানীয় মণিকান্ত সুব্বা ডাঙৰীয়া। মই তেখেতক দেখিব নাই, তেখেতক আগফালে অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতৰ লগে লগে আমাৰ মাজবাটৰ সমাজকর্মী শিৱলাল শংকৰ ডাঙৰীয়াকো আমি আগফালে অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োদেৱে তেখেতক আমাৰ BPF দলত ওয়েলকাম জনাইছে।